নমস্কাৰ, মই ৰীমা। আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ সন্মুখলৈ আহিলোঁ। আজি এগৰাকী বাইদেউ বুলিয়ে কৈছোঁ, বাইদেউ মোৰ ওচৰলৈ আহিছে ছেশ্যন ল'বৰ কাৰণে। তেওঁ এগৰাকী ছ'চিয়েল ৱৰ্কাৰ হয়। তেওঁ আহিছে মোৰ ওচৰত ছেশ্যন ল'বৰ কাৰণে। অলপ আগত মই তেওঁক ছেশ্যন দিলোঁ। সেয়েহে ভাবিলোঁ ছেশ্যনটো লৈ তেওঁ কেনেকুৱা লাগিছে এই কথাখিনি ময়ো জানো আৰু আপোনালোককো শুনাওঁ। ভালে আছে ন? মইতো আপোনাক ছেশ্যনটো দিলোঁ। ছেশ্যনটো লোৱাৰ পিছত আপোনাৰ অনুভৱখিনি মোক কওকচোন। মানে ছেশ্যনটো লৈ পেলাই বৰ ভালেই লাগিছে, যেন কিবা এটা বস্তু মোৰ গাৰ পৰা মানে ওলাই গৈছে এনেকুৱা এটা অনুভৱ হৈছে। আৰু মূৰৰ পৰাও মানে মূৰটো অলপ বিষ অনুভৱ হৈ আছিল, সেইটো এতিয়া নোহোৱা হৈ গৈছে। মানে ভালে লাগিছে। ভাল লাগিছে ন? ধৰক ছেশ্যনটো দি থাকোঁতে বডিৰ পৰা কিবা এটা গুচি যোৱা যেন লাগিছে ন? তলেদি আৰু মূৰৰ বিষটো হৈ আছিলে, অলপ হৈ আছিলে। এতিয়া অকণমান ভাল লাগিছে। অঁ, সেয়ে তেওঁ মানে আহিলে আজি ছেশ্যন ল'বৰ কাৰণে। গতিকে ছেশ্যনটো দিয়াৰ পিছত কিবা এটা বডিত অকণমান কিবা এটা ভাইব্ৰেশ্যন পায়। সেইকাৰণে জানিবৰ কাৰণে ধৰক ময়ো সোধোঁ বা আপোনালোককো জানিবলৈ দিলোঁ। সেয়ে তেওঁ অলপ ভাল লাগিছে। ছেশ্যনটো লোৱাৰ পিছতে অকণমান বডিটো ভাল লাগিছে বুলি কৈছে। নে আপুনি আপোনাৰ ডক্টৰক দেখাইছেনে? এই ছেশ্যনটোতো ল'ব লাগে, লোৱাটোতো ভাল, কিন্তু ডক্টৰৰ পৰামৰ্শও ল'ব লাগে। ছেশ্যনটো লোৱাটো এইটো নহয় যে আপুনি ডক্টৰৰ ওচৰত নাযাব। ডক্টৰৰ চিকিৎসাখিনিতো কৰিবই লাগিব। তাৰ মাজেৰে আৰু ছেশ্যনটো ল'লে অলপ বেছি ভাল পোৱা যায় আৰু সেইখিনিয়ে কথা। তাৰপিছত আৰু বেলেগতো একো অসুবিধা নাই আপোনাৰ? এনেই মই বেলেগ একো অসুবিধা নাই। অলপ টেনশ্যন এনেকুৱা হৈ থকাৰ কাৰণে ভাবিলোঁ ছেশ্যন এটা লৈ লওঁ। ওচৰতে আছে বাইদেউ এগৰাকী, তেনেকৈ মানে আৰু তাৰ বিষয়ে ময়ো অলপ চায়ো থাকোঁ, ভাল লাগে। মানে ছেশ্যনটোনো কেনেকুৱা বস্তু জানিবৰো মন যায়, তাৰ কাৰণে মানে আহিলোঁ আৰু ছেশ্যনটো ল'বৰ কাৰণে। সেই ছেশ্যনটো লোৱাৰ পিছত মানে কিবা টেনশ্যনতে থাকক বা ডিপ্ৰেশ্যনতে থাকক, অলপ মূৰটো পাতল যেন লাগে ন? পাতল লাগে। আৰু আজি যে ল'লে, আজি লোৱাৰ পিছত আপুনি আৰু অলপ মানে লগত যিখিনি পাইছেতো পাইছে, তাৰপিছত যিমান সময় বাঢ়ি যাব সিমানে আকৌ আপোনাৰ বেছি ভাল লগা এটা আহি গৈ থাকিব। ভাল লাগি থাকে মূৰটো অলপ। তাৰপিছত সেয়াই ভাল লাগিলে মোৰ আপোনাক ছেশ্যনটো দিওঁ বা আপুনি আহিলে, সেইকাৰণে মোৰো ভাল লাগিলে। তাৰপিছত আৰু কিবা ক'ব? আপুনি আৰু ছেকেণ্ড ক্লাছটো লৈছেনে? ছেকেণ্ড ক্লাছটো মই ল'লোঁ। ছেকেণ্ড ক্লাছ মানে কিছুমানে এইটো ছেকেণ্ড ডিগ্ৰী বুলিও কয় এক্সেছৰ, আমাৰ ক্লাছ বুলি কয়। মই ছেকেণ্ড ক্লাছটো কৰিলোঁ। থাৰ্ড ক্লাছৰ কাৰণে কিবা ভাবিছে নেকি? থাৰ্ড ক্লাছটোৰ কাৰণে একেবাৰে নভবাও নহয়। থাৰ্ড ক্লাছটোৰ কথাও মই ভাবি আছোঁ। যিমানটো সম্ভৱ খুব কম দিনৰ ভিতৰতে মই সেই থাৰ্ড ক্লাছটো কৰি আহিম বাৰু। তেনেহ'লে ল'লে ভালেই হ'ব, ওচৰতে থাকোঁ আমি, আমাকো প্ৰয়োজন হয়। আৰু মই মানে কি ক্লাছখিনি কৰি আছোঁ যদি একদম মানে জল্দি কৰা নাই মানে। প্ৰথম ক্লাছটো কৰি আহিলোঁ, তাৰপিছত অলপ দিন মানে মাজত সময় ল'লোঁ ছেকেণ্ড ক্লাছটো কৰাৰ কাৰণে। আৰু মই নিজে কিখিনি পাইছোঁ সেইটো কিন্তু মই নিজে যেতিয়া মই ভাল পাইছোঁ, নিজৰ বডিটো ভাল লাগিছে, মনটো ভাল লাগিছে, তাৰপিছতহে মই বেলেগক দিয়াটো আৰম্ভ কৰিছোঁ। সেয়ে ভাবি আছোঁ থাৰ্ড ক্লাছটো অতি সোনকালে কৰিবলৈ যাম। আপোনালোকেও আশীৰ্বাদ কৰিব আৰু ভগৱানৰ ওপৰতো দি থৈছোঁ, কোনদিনা তেওঁ মিলাই যাম আৰু। ইমানখিনিয়ে আছিলে আজি আপোনালোকক জনাবলগীয়া কথা। বাইদেউগৰাকী আহিলে, তেওঁ ছেশ্যন ল'লে, ছেশ্যনটো লৈ তেওঁ ভাল পালে। আৰু বৰ্তমান মই ছেশ্যন দি আছোঁ। আপোনালোকে যদি ছেশ্যন ল'ব খোজে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ কণ্টেক্ট নম্বৰ তলত দিয়া আছে। এই নম্বৰত ফোন কৰিলেই মোক আপোনালোকে লগ পাব। আৰু শেষত চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব। এইখিনি আছিল মোৰ ভিডিঅ'ত আজি ক'বলগীয়া কথা। নমস্কাৰ।